হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত অদিতিৰ ওচৰলৈ মাক যাব আৰু তুমি কেতিয়া আহিলা বুলি সুধিব আৰু তোমাক বোলে দেউতাই বেয়াকৈ গালি পাৰিছে আৰু অপমান কৰিছে বুলি ক'ব। তুমি মন বেয়া নকৰিবা। দেউতাই তোমাক বোৱাৰী হিচাপে গ্ৰহণ কৰিবই পৰা নাই, সেইকাৰণে বাৰে বাৰে তোমাক অপমান কৰি থাকে বুলি ক'ব। এতিয়া বাৰু মাকক দেউতাকে যে মেডিকেলত যোৱাটো মানা কৰিছে সেই কথাটো ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অনাবিলা যে গাৰ্গীৰ দেউতাকৰ ওচৰলৈ যাব আৰু দেউতাকৰ লগত চিনাকি হ'ব আৰু তেতিয়া গাৰ্গীৰ দেউতাকে মই তোমাক চিনি নাপাওঁ বুলি ক'ব আৰু তেতিয়া অনাবিলে মই অদিতিৰ লগত বিয়া ঠিক হৈছিল বুলি ক'ব আৰু তাই আশ্ৰমখন আপুনি যেনেকে নহওক উচ্ছেদ কৰিব লাগে বুলি ক'ব। এতিয়া বাৰু গাৰ্গীৰ দেউতাকে অনাবিলাক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ অধীৰাজে অদিতিৰ ওচৰলৈ যাব আৰু দেউতাই তোমাক ইমান বেয়াকৈ অপমান কৰে আৰু বাৰে বাৰে গালি পাৰি থাকে, তথাপিও তুমি দেউতাৰ কথা ইমান চিন্তা কৰা বুলি অদিতিক ক'ব আৰু তেতিয়া অদিতিয়ে দেউতাই মোক বেয়া পায় সেইটো ময়ো ভালদৰে জানো, কিন্তু মোৰ কৰণীয় কাম মই কৰিয়ে যাম বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।